ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ধন। বিত্ত বিভাগৰ ফালৰ পৰা আহিল নিৰ্দেশনা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 21 ডিচেম্বৰ তাৰিখে গভৰ্ণমেণ্ট অফ আছাম ফিনেন্স বাজেট ডিপাৰ্টমেণ্টৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে, য'ত উল্লেখ কৰিছে 25-26 বিত্তীয় বৰ্ষৰ বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পইণ্ট নং 88 পেৰা 11 পইণ্ট নং 88 ঘোষণা কৰা ফ্লেগশ্বিপ আঁচনি গ্ৰন্থৰ বৰ্ষৰ ৰূপায়ণৰ ক্ষেত্ৰত তলত দিয়া সংশোধিত নিৰ্দেশনাসমূহ প্ৰণয়ন কৰা হৈছে। সকলো নিয়মীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক কিতাপ ক্ৰয়ৰ বাবে 1000 টকাকৈ এককালীন অনুদান প্ৰদান কৰা হ'ব। আৰু অনুদান নং 25 বিত্ত বিভাগৰ একাউণ্টৰ মুৰব্বী অধীনত প্ৰয়োজনীয় বাজেটৰ ব্যৱস্থা কৰা হৈছে। আৰু পুঁজিটো মসৃণভাৱে উলিওৱাৰ বাবে এই একাউণ্টৰ মুৰব্বীজনক গ্ল'বেল হেড হিচাপে নিযুক্তি দিয়া হৈছে। আৰু সকলো ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰে বাজেট আবণ্টনৰ বাবে জোৰ নিদিয়াকৈ বিত্তীয় অনুমোদন জাৰি কৰিব পাৰে। কৰ্মচাৰীৰ বহী ক্ৰয়ৰ কিতাপ ক্ৰয়ৰ বিৰুদ্ধে নিজ নিজ DDOক ভাউচাৰ জমা দিব। আৰু তাৰ পিছত DDOই প্ৰয়োজনীয় আৰ্থিক অনুদান জাৰি কৰাৰ পিছত একেখিনি ধন পৰিশোধৰ বাবে বিল প্ৰস্তুত কৰি কোষাগাৰত জমা দিব। বিত্ত বিভাগে ইতিমধ্যে এই ব্যয়ক বিত্তীয় অনুমোদন জাৰি কৰাৰ দিশত সন্মতি লাভ কৰাৰ পৰা ৰেহাই দিছে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।